শিৱ শিৱ কোন? শিৱ হৈছে এজন জনজাতীয় দেৱতা। শস্য উৎপাদনৰ ক্ষেত্ৰত, পশুপালনক নিৰোগী কৰি ৰখাৰ ক্ষেত্ৰত শিৱৰ আশীষ প্ৰয়োজন। বেদত শিৱ অভিধাৰ বিপৰীতে ৰুদ্ৰ শব্দটোৰ প্ৰয়োগ কৰা হৈছে। আনহাতে মহাভাৰতৰ সময়ৰ পৰা শিৱৰ প্ৰাধান্য বৃদ্ধি পাইছে। কিংবদন্তি অনুযায়ী শিৱৰ গাৰ বৰণ কৃষ্ণবৰ্ণৰ আৰু পঞ্চ মস্তক বিশিষ্ট। অৱশ্যে ত্ৰিনেত্ৰযুক্ত শিৱৰ ৰূপ পুৰাণসমূহত সৰ্বাধিক বৰ্ণিত। হাতত অস্ত্ৰ হিচাপে শিৱই এডাল ত্ৰিশূল লৈছিল আৰু শিৱৰ ভয়ানক ৰূপটোক পুৰাণত ভৈৰৱ হিচাপে উল্লেখ কৰা আছে। মূলতঃ শিৱ অনাৰ্য দেৱতা হিচাপে পৰিচিত যদিও আৰ্যভট্টৰ শৈৱসকলে আগম শাস্ত্ৰসমূহত শিৱক গুৰুত্ব দি উপাসনা কৰা পৰিলক্ষিত হয়। শিৱ কোন? শিৱ হৈছে এজন জনজাতীয় দেৱতা। শস্য উৎপাদনৰ ক্ষেত্ৰত, পশুপালনক নিৰোগী কৰি ৰখাৰ ক্ষেত্ৰত শিৱৰ আশীষ প্ৰয়োজন। বেদত শিৱ অভিধাৰ বিপৰীতে ৰুদ্ৰ শব্দটোৰ প্ৰয়োগ কৰা হৈছে। আনহাতে মহাভাৰতৰ সময়ৰ পৰা শিৱৰ প্ৰাধান্য বৃদ্ধি পাইছে। কিংবদন্তি অনুযায়ী শিৱৰ গাৰ বৰণ কৃষ্ণবৰ্ণৰ আৰু পঞ্চ মস্তক